Movie review of Zero produced by DSL Production. Zero বোলছবিখনত পিতা পুত্ৰৰ এটি সুন্দৰ কাহিনী চিত্ৰিত কৰা হৈছে। সমাজলৈ পিতা পুত্ৰৰ মৰমৰ এনাজৰি শক্তিশালী কৰি তোলাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিছে এই বোলছবিখনে। মানুহৰ ইটিকিং আৰু অৱহেলা যে কাৰোৰে জীৱনৰ হেঙাৰ হ'ব নোৱাৰে সেয়া বুজোৱা হৈছে। এনে এখন বোলছবিৰ বৰ্তমান সমাজত যথেষ্ট আৱশ্যকতা আছে। সমাজত চলি থকা পিতা পুত্ৰৰ মাজত ভুল বুজাবুজি মতভেদ এইবোৰ দূৰ কেনেকৈ কৰিব পাৰি তাৰ জ্ঞান বোলছবিখনৰ জৰিয়তে দিছে। যিহেতুকে সৰুতেই মৰম আৰু শিক্ষাৰ অভাৱত শিশু এনে পৰ্যায় পাইগৈ য'ত সিহঁতে নিজ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত এৰিবলৈ কুণ্ঠাবোধ নকৰে। বোলছবিখনত মৰমৰ এক নিভাঁজ চিত্ৰ দেখুৱাইছে য'ত অপ্পু চৰিত্ৰটো নিহিত আছে সততা, বিশ্বাসযোগ্যতা, কৰ্তব্য পৰায়ণতা, দায়িত্ববোধ, কষ্ট সহিষ্ণু আদি গুণসমূহ। পিতৃ মাতৃৰ প্ৰতিও যে সন্তানৰ কৰণীয় থাকে সেই কথাও বোলছবিখনত দেখুৱাইছে। পিতৃ মাতৃক আনন্দ দিবলৈ যে মিছা কথাৰ আশ্ৰয় ল'ব নালাগে তাৰ শিক্ষাও বোলছবিখনে দিছে। কণমানি শিশু এতিয়াও যে সংসাৰৰ অন্যান্য দায়িত্ব কান্ধ পাতি লৈ পিতৃ মাতৃৰ সপোনক বাস্তৱ ৰূপ দিব পাৰে তাৰ সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। জিৰ' বোলছবিখনৰ পৰা এটি শিশুৱে বহু কথাৰে জ্ঞান ল'ব পাৰিব বুলি ধাৰণা কৰিব পাৰি। এইখন বোলছবি চোৱাৰ পাছত সন্তান আৰু পিতৃ মাতৃ পৰস্পৰক লৈ কৰা ভুল ধাৰণাবোৰৰ নাশ হ'ব বুলি ধাৰণা কৰিব পাৰি। গতিকে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবৰ বাবে।